ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ। দুখনকৈ নিৰ্দেশনা পত্ৰ আহি পৰিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নিৰ্দেশনা আহিছে যে আজি বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ, কিন্তু কাৰ্যালয়সমূহ বন্ধ নাথাকিব। কেৱল কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়সমূহ বন্ধ থাকিব, বাকী আন জিলাৰ কাৰ্যালয়সমূহ খোলা থাকিব। কিন্তু শিক্ষানুষ্ঠানসমূহ বন্ধ দিছে। ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে দৰমহা সম্পৰ্কত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে WT মেছেজ আহিল। ইয়াত উল্লেখ কৰিছে যে দৰমহাসমূহ আজিৰে পৰা মুকলি কৰি দিয়া হ'ব। দৰমহাৰ কাম আজিৰে পৰা চলিব। শাৰদীয় দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত দৰমহা আগতীয়াকৈ লাভ কৰিব। সেয়েহে নিৰ্দেশনা দিয়া হৈছিল যে দৰমহাসমূহ 1 তাৰিখৰ পৰিৱৰ্তে 23 তাৰিখৰ পৰাই মুকলি কৰি দিব লাগে। আৰু ইয়াৰ পিছতে এই WT মেছেজ আহি পৰিছে যে এতিয়া কৰ্মচাৰীসকলে আজিৰে পৰা দৰমহাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।